জয়গুৰু শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জনা যেনো কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ। এই গীতা পাঠ পঢ়ি লৈছোঁ। আজি হৈছে মঙলবাৰ, তৃতীয় অধ্যায় কৰ্মযোগপদ। অৰ্জুনে গমন ভৈলা শোকপংকে পৰি স্বভাৱ সংখ্যা যোগে নিস্তাৰিলা হৰি ৰাম হেন কৃষ্ণয় পদে কৰো প্ৰণিপাত কৰ্মযোগে কৰিব তৃতীয় ধাত অৰ্জুনে বুলন্ত শুনিও কুমহাভাগ জ্ঞানৰ প্ৰশংসা কৰি কহিলাগ আচুক বিস্তৰ কাল মৰণ সময়ে ব্ৰহ্মাক স্মৰি মৰি ব্ৰহ্মা পদ পায় পাছে আৰু কৰ্ম কৰিবাক পাই পুনৰ তোমাৰ বাইকক বুজিবাক পাৰে কেন কৃষ্ণ ৰাম যুদ্ধ হিংসাত্মক কৰ্ম ঘোৰৰ নিবাৰ তাত কেনে মোক প্ৰভু তবা বাৰম্বাৰ ৰাম বুলন্তে সতীও ধৰ্ম যুদ্ধকে প্ৰধান কৰ্ম নকৰিলে আগে নোপূজায় জ্ঞান ৰাম তজু দুয়ো বিধি বাইক ভ্ৰমে মোৰ মন জ্ঞান কৰ্ম কোনো শ্ৰেষ্ঠ কহা জনাৰ্দন কৃষ্ণে বোলে যেন মই কহিলো পূৰ্বতে জ্ঞান কৰ্ম দেখাইলো দুয়ো গোট পথ কৃষ্ণ ৰাম যাহাৰ নিৰ্ণয় কহো শুনা দত্ত বুদ্ধি কৰ্ম নকৰিলে আগে নহে সতত্ব বুদ্ধি ৰাম বিনাত সত্য বুদ্ধি মন চুত নহি তাৰ মনৰ চঞ্চল জ্ঞানে নাহি অধিকাৰ ৰাম কটু গুণা কৰ্ম কৰি হোবায় দাস আগে কৰ্ম নকৰিলে নিশিজে হয় নাশ ৰাম যাৰ পুণ্য কৰ্ম কৰি শুদ্ধ হোৱে মন তাকে কহিলো জ্ঞান জানিবায় অৰ্জুন কৃষ্ণ কৃষ্ণই অৰ্জুনক কথাবোৰ কৈ আছে ৰাম কৰ্ম কৰি যাবাত শুদ্ধ হেনো হে চিত বৰ্ণ শ্ৰম ধৰ্ম কহিবাক যথোচিত পথে বোলে হেন যদি হোবে ভগৱান তাৰ প্ৰথমতে কেনে কহিলা জ্ঞান ৰাম কৃষ্ণে বোলে যি কাৰণে কহো হেতু তাৰ তোমাৰ শোকৰ দেখো নাহি পৰা পাৰ আমাৰ সংসাৰখনকে বুজাই আছে ৰাম শোক গুচাইবাক নাপায় কোমনে এতেকে সংখ্যা জ্ঞান দিলো প্ৰথমতে জ্ঞান বা অজ্ঞান যত আশ্ৰয় সংসাৰে বিনা কৰ্মে সত্ৰ মাত্ৰ নাথাকে নপৰে ৰাম প্ৰকৃতিৰ তিনি গুণ স্বভাৱ পূৰ্বত সকলো গুণৰ বৈশ্য হৈ চৰাচৰ গুণে থাকি কৰে শুভ কৰ্ম পূৰ্বৰ সংসাৰ যেনে
আপুনি কৰে কৰ্ম কৃষ্ণ নাইকা শ্বেয়াৰ কৰিব